ফলে নিমাতী মাজুলীৰ মাজত ফেৰী সেৱা বন্ধ তেলৰ অভাৱত বন্ধ হ'ল ৰোপেক্সকে ধৰি বিভাগীয় ফেৰীসমূহ বকেয়া ধন আদায় নিদিয়াৰ বাবে ডিপুৱে বন্ধ কৰিলে তেলৰ যোগান যাৰ বাবে বন্ধ হ'ল আভ্যন্তৰীণ জল পৰিবহণৰ অধীনৰ ফেৰী সেৱা ফেৰী বন্ধৰ ফলত অফলামুখত যাত্ৰীৰ মাজত লাগিল হাহাকাৰ টিকট কাটিও ঘাটতে অপেক্ষা কৰিবলগীয়া হ'ল শ শ যাত্ৰী ছটাৰ পৰা আহি লাইন পাতি গাড়ী পাৰ কৰিব পৰা নাই থৈ দিছোঁ এতিয়া নাহে বুলি কৈছে অনিৰ্দিষ্টকাললৈ বোলে ৰোপেক্স নচলে কেলে নচলে বুলি কৈছে তেল নাই বুলি কৈছে আমি জনামতে কোৱা শুনামতে এতিয়া কিহত পাৰ কৰাম বুলি কৈছে এতিয়াতো আমি ৰখি আছোঁ তাৰ গাড়ী হোৱা থৈ ট্ৰেক্টৰ থৈ দিছোঁ এতিয়া পাৰ কৰিব পৰা নাই কেইটা বজাত আহিলে আপোনালোক গাঁতলৈ মই ঘৰৰ পৰা 6টাতে আহিলোঁ ইয়াত মই 7টা বজাত পাইছোঁ 7টা বজাত লাইন পাতি যাব পৰা নাই তেল নাই বুলি কৈছে ৰোপেক্স তেলটো মেনেজ কৰে ইঞ্জিনিয়াৰ বাইদেৱে আৰু নিমাতীয়ে সেইখিনি তেলটো যিটো পইচা দিব পৰা নাই সেইটো কাৰণে সেইটো নাওটো বন্ধ কৰি দিছে তেলৰ কিমান এমাউণ্টটো মই নাজানিম বিয়াগুম আভ্যন্তৰীণ জল পৰিবহণ বিভাগে তেলৰ বকেয়া ধন আদায় নিদিয়াত বৰ্তমান আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত থকা যিসমূহ ফেৰী অফলামুখ ঘাট আৰু কমলাবাৰী ঘাটৰ পৰা যিসমূহ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত থকা ফেৰী ৰোপেক্সকে ধৰি যিসমূহ ডাঙৰ ফেৰী এই ফেৰীসমূহ তেলৰ অভাৱৰ বাবে বৰ্তমান বন্ধ হৈ পৰিছে আৰু সমান্তৰালভাৱে যিসমূহ সৰু গুটীয়া নাও এই গুটীয়া নাও ব্যক্তিগত নাওসমূহে বৰ্তমান যাত্ৰী পাৰাপাৰ কৰিছে বিভিন্নজন ব্যক্তি আছে যাত্ৰী আছে মই কথা পাতিবলৈ চেষ্টা কৰিম আপুনি পুৱাৰ পৰা আহিছে বুলি আমাক অৱগত কৰিছে গতিকে কি পৰিৱেশ হৈছে আৰু কিহৰ বাবে নাও বন্ধ কৰিছে বুলি এতিয়া মই 6টা বজাতে আহি ইয়াত গাড়ী পাৰ কৰিবলৈ আহিলোঁ ৰোপেক্সত 7:30 বজাখনত আমি নাপালোঁ তাৰপৰা এতিয়া আমি জনামতে তেল নাই বুলি কোৱাৰ কাৰণে নাও যোৱা নাই এতিয়া গাড়ী পাৰ এতিয়া অনিৰ্দিষ্টকাললৈ বোলে বন্ধ হ'ব বুলি কৈছে আপুনি অনলাইন টিকেট কৰিছিলে অনলাইন টিকেট নাই কৰা আমি অফলাইনত এখন দিয়ে মই 6টা বজাতে আহি 1 নম্বৰ মই গাড়ী লগাইছোঁ যাব নোৱাৰিলোঁ টিকেট কৰিছিলে না টিকেট কৰা নাই অফলাইনত এখন থাকে নহয় মই 1 নম্বৰতে মই লাইনত লগাইছিলোঁহি কিন্তু 7:30খনত যাব নোৱাৰিলোঁ তাৰপিছত 11:30 যাম বুলি ক'লে তাৰপৰা ক'লে বোলে তেল নাইকিয়াৰ কাৰণে ৰোপেক্স নচলিব বুলি কৈছে বন্ধ কৰিছোঁ বুলি কৈছে অনিৰ্দিষ্টকালে বন্ধ বুলি কৈছে চব ইয়াত এতিয়া বৰ্তমান যিসমূহ ডাঙৰ ফেৰী চলা নাই ডাঙৰ ফেৰী নাই চলা এতিয়া আমি কমলাবাৰীলৈ ফোন কৰিলোঁ কমলাবাৰীতো জাহাজ চলা নাই বুলি কৈছে তেলৰ কাৰণে বন্ধ আছে বুলি কৈছে এতিয়া আমি গাড়ী পাৰ কৰিব পৰা নাই গাড়ী পাৰ কৰিব লাগিছিলে এতিয়া আমাৰ কামৰ কাৰণে কমলাবাৰী ঘাটতো জাহাজ বন্ধ আছে বুলি কৈছে তেলৰ কাৰণে আমি নহ'লে কমলাবাৰী যাম বুলি কৈছিলোঁ আমি ফোনাফোনি কৰিলোঁ তাতো জাহাজ বন্ধ বুলি কৈছে ধন্যবাদ জনাইছোঁ আচলতে যাত্ৰীসকল বৰ্তমান ইয়াত ৰৈ থকা পৰিলক্ষিত হৈছে আৰু আমি অফলামুখ ঘাটৰ এই সমীপৰ দৃশ্য দেখুৱাইছোঁ যিহেতু ইয়াত ৰোপেক্স ফেৰী বা অন্যান্য ফেৰী কোনো যোৰহাটৰ নিমাতী ফালৰ পৰা অহা নাই আৰু তাৰ সমান্তৰালভাৱে মাজুলীৰ বৰ্তমান যিসমূহ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী এই নিমাতী পাৰৰ পৰা নহাৰ বাবে বৰ্তমান কমলাবাৰী আৰু অফলামুখ পাৰঘাটৰ পৰা এই ফেৰীসমূহ চলাচল বন্ধ হৈ পৰিছে